আপোনালোকক মোৰ এই ভিডিঅ'ত স্বাগতম জনাইছোঁ আৰু এই ভিডিঅ'টি যিসকলে ঈশানোদয় স্কলাৰশ্বিপ এপ্লাই কৰিম বুলি ভাবিছে বা যিসকলে কৰি আছে যাৰ মনত কিছুমান ডাউট আছে সেই ডাউটবিলাকৰ সম্পৰ্কে আপোনালোকক মই অৱগত কৰিম। গতিকে আপোনালোকে ভিডিঅ'টি চাওক শেষলৈকে আৰু ইয়াত আপোনালোকে বহুতখিনি ইম্পৰ্টেণ্ট ইনফৰ্মেশ্যন আপোনালোকে জানিবলৈ পাব। সকলোকে প্ৰথমতে আপোনালোকক ইয়াত ঈশানোদয় স্কলাৰশ্বিপৰ বিষয়ে যেতিয়া মই জনাব বিচাৰিছোঁ আপোনালোকৰ আগত মই প্ৰস্তুত কৰি লৈছোঁ NSP স্কলাৰশ্বিপৰ যিটো NSP যি পৰ্টেল আছে সেই NSP পৰ্টেলটো আৰু ইয়াৰ থ্ৰুৱেদি যিহেতু আপোনালোকে সকলোবিলাক স্কলাৰশ্বিপ এপ্লাই কৰিব পাৰে। এতিয়া কথাটো এনেকুৱা যে আপোনালোকে যে কয় ঈশানোদয় স্কলাৰশ্বিপ বা OBC স্কলাৰশ্বিপ ST স্কলাৰশ্বিপ SC স্কলাৰশ্বিপ বিভিন্ন যিবিলাক স্কলাৰশ্বিপ আছে এই NSP স্কলাৰশ্বিপ বা NSP যিটো পৰ্টেল সেইটো সাধাৰণতে এটা পৰ্টেলহে আচলতে, যেনেকৈ ধৰক আপোনালোকে এটা খৰাহি য'ত আপোনালোকে বহুত বিভিন্ন ধৰণৰ বস্তু তাত থৈছে। চ' ঠিক তেনেকৈ NSP পৰ্টেলটো হৈছে এটা খৰাহিৰ সদৃশ য'ত বহুতকেইটা স্কলাৰশ্বিপ ইয়াৰ ভিতৰত ইনক্লুড হৈ থাকে। মানে আপোনালোকে যেতিয়া যিকোনো স্কলাৰশ্বিপে লাগিলে আপোনালোকৰ সেয়া OBC হওক ST হওক SC হওক বা ঈশানোদয় হওক বা মেৰিট কাম হওক এইবিলাক যিবিলাক স্কলাৰশ্বিপ আছে এপ্লাই কৰিবৰ কাৰণে আপোনালোকে আহিব লাগে এই পৰ্টেলটোত আৰু ইয়াতে আপোনালোকৰ এপ্লাই হয়। এতিয়া কথাটো হৈছে বহুতৰ প্ৰশ্ন এটা আছিল যে ঈশানোদয় স্কলাৰশ্বিপত তেওঁলোকে কিমান পাৰ্চেণ্টেজৰ পৰা এপ্লাই কৰিব পাৰে। এইটো আচলতে ডাঙৰ প্ৰশ্ন তেওঁলোকে সুধি আছিল বাৰম্বাৰ। চ' আপোনালোকক মই জনাওঁ বহুতে আচলতে 60% যদিহে ওপৰত হয় অৰ্থাৎ 60% যদি আপোনালোকে বেছি পাইছে তেতিয়াহ'লে আপোনালোকে ইয়াত এপ্লাই কৰি থওক, নিশ্চয় আপোনালোকে পোৱাৰ চান্সেছ থাকিব। আৰু এনেকুৱাও হয় যিহেতু ইয়াত এই স্কলাৰশ্বিপটো টোটেল নৰ্থ ইষ্টতে 10,000 ষ্টুডেণ্টক দিয়ে, গতিকে হয়তো আপোনালোকে 60%ৰ তলৰখিনিও পাই যাব পাৰে। এনেকুৱা ধৰণৰ কোনো কথা নাথাকে যে কেৱল 60%ৰ ওপৰত হ'লেহে পাব। ইয়াত কোনো তেনেকুৱা ধৰা বন্ধা নিয়ম নাই, মাথো ইয়াত কথা কোৱা হৈছে যে টোটেল নৰ্থ ইষ্টৰ 10,000 ষ্টুডেণ্টে পাব। গতিকে সেইটোৰ ওপৰত বেছ কৰি আপোনালোকৰ যিটো লিষ্ট সেই লিষ্টখন তেনেকৈ আপোনালোকে ওলায় বা আপোনালোকে তেনেকৈ আচলতে পায়। চ' এইটো আপোনালোকে হয়তো বুজি পাইছে কথাখিনি যি ক'ব চেষ্টা কৰিছোঁ। দ্বিতীয় যিটো আপোনালোকৰ কথা আছিলে এই স্কলাৰশ্বিপত আপোনালোকে টকা কিমানকৈনো পায়, ঈশানোদয় স্কলাৰশ্বিপত আচলতে টকা কিমানকৈ পায় আপোনালোকক এটাৰ্থে জনাই থওঁ যে ইয়াত আপোনালোকৰ যিটো টকা সেইটো মাহেকত 8,000 টকাকৈ দিয়ে আৰু যিহেতু এইটো 8,000 টকাকৈ মাহে মাহে নোসোমায় আপোনালোকৰ একেবাৰে সোমায়, গতিকে 8,000 টকাকৈ টোটেল 10 মাহৰ কাৰণে দিয়ে, 12 মাহৰ কাৰণে নিদিয়ে। আপোনালোকক টোটেল 10 মাহৰ কাৰণে দিয়ে, গতিকে 10 মাহত আপোনালোকৰ 80,000 টকা এটা সোমায়। চ' সেইটো হয়তো আপোনালোকে স্পষ্ট হৈছে। এতিয়া নেক্সটটো যিটো আপোনালোকৰ প্ৰশ্ন আছিলে কেতিয়া সোমায়, সেইটো এটা প্ৰশ্ন আপোনালোকৰ আছে, গতিকে কেতিয়া সোমায় বহুতে হয়তো পায়ে আছে, বহুতে আপোনালোকে গম পায়ে অলৰেডি। যিসকল নতুনকৈ এডমিশ্যন লৈছে এইবাৰ নতুনকৈ গৈছে তেওঁলোকে যদিহে এপ্লাই কৰিছে ঈশানোদয় স্কলাৰশ্বিপ তেতিয়াহ'লে তেওঁলোকৰ যিটো পে'মেণ্ট সেই পে'মেণ্টবিলাক সাধাৰণতে আগষ্ট মাহৰ সেই সময়ছোৱাতেই সোমাই যায়, কিন্তু কেতিয়াবা হয়তো দেৰিও হ'ব পাৰে অলপমান বা কেতিয়াবা অলপ হয়তো সোনকালেও হ'ব পাৰে। তেনেকুৱা কোনো ধৰণৰ ধৰাবন্ধা নিয়ম নাই, কিন্তু আগষ্ট মাহৰ ভিতৰতে সাধাৰণতে সোমাব লাগে বা সোমাই যায়। এতিয়া কথাটো হৈছে যে আপোনালোকৰ যিটো পে'মেণ্ট সেই পে'মেণ্টটো কিহৰ থ্ৰুৱেদি দিয়ে আপোনালোকৰ পে'মেণ্টটো আচলতে যিবিলাক আপোনালোকে ডাটা প্ৰভাইড কৰিব আধাৰ কাৰ্ডৰ লগত যেতিয়া লিংক কৰিব আপোনালোকৰ বেংক একাউণ্ট, চ' আপোনালোকক সেই আধাৰ কাৰ্ডৰ লগত লিংক হ'লে আপোনালোকৰ একাউণ্টত অট'মেটিকেলি সেই পইচাটো আহি যায়। গতিকে এইটো হৈছে আপোনালোকৰ ঈশানোদয় স্কলাৰশ্বিপৰ ওপৰত যিখিনি কথা মই আপোনালোকক আগবঢ়ালোঁ। আৰু এটা আপোনালোকে প্ৰশ্ন সুধিছিলে মোক যে নিযুত মইনা যি আঁচনি আছে তাত এপ্লাই কৰাসকল বা যি MLA স্কলাৰশ্বিপ আছে তাত এপ্লাই কৰাসকলে এই যিটো স্কলাৰশ্বিপ সাধাৰণতে ঈশানোদয় স্কলাৰশ্বিপ তাত এপ্লাই কৰিব পাৰে নেকি বা এপ্লাই কৰিব পাৰে নে নোৱাৰে। চ' ইয়াক লৈও আপোনালোকক মই ক্লিয়াৰ কৰি দিছোঁ যে যিহেতু ঈশানোদয় স্কলাৰশ্বিপ হৈছে আপোনালোকৰ চেণ্ট্ৰেল গভমেণ্টে দিয়া বা UGC আণ্ডাৰত আপোনালোকে পাব, গতিকে UGCয়ে যিহেতু প্ৰভাইড কৰে আপোনালোকক এই স্কলাৰশ্বিপটোত, গতিকে যিখিনি ষ্টেটৰ যিখিনি আচলতে আপোনালোকে পাব লগা অৰ্থাৎ যেনেকৈ নিযুত মইনা আঁচনি হওক বা যিহেতু গাৰ্লছ আচলতে এইটো ছোৱালীৰ বাবে নিযুত মইনা আঁচনি, গতিকে ছোৱালী বা ছাত্ৰীসকলৰ কাৰণে, গতিকে সেই যিটো আঁচনি সেই আঁচনিটো আপোনালোকে লাভ কৰিব পাৰিব, কোনো ধৰণৰ অসুবিধা নহয়। আৰু লগতে যদি MLA স্কলাৰশ্বিপ আছে সেয়াও আপোনালোকে লাভ কৰিব পাৰিব। কিন্তু এটা কথা জনাই থওঁ, যদিহে আপোনালোকে ঈশানোদয় এপ্লাই কৰিছে বা ঈশানোদয় পাই আছে তেতিয়াহ'লে বাকী যিবিলাক আছে OBC স্কলাৰশ্বিপ হওক ST স্কলাৰশ্বিপ হওক SC স্কলাৰশ্বিপ এইবিলাক নাপাব। কিন্তু আপোনালোকে টোটেলি অকল সেই যিটো আপোনালোকৰ ঈশানোদয় আছে সেই ঈশানোদয়টোহে পাবলৈ সক্ষম হ'ব।
চ' এইটো এটা আপোনালোকৰ হয়তো মনত আছিল, গতিকে এইটো জনালোঁ। আৰু যদি আপোনালোকৰ কিবা সুধিব সুধিবলৈ থাকে তেতিয়াহ'লে আপোনালোকে মোক সুধিব। যিহেতু আৰু এটা কথা আপোনালোকক জনাই থওঁ যে যিহেতু ঈশান উদয় স্কলাৰশ্বিপ এতিয়া এপ্লাই হৈয়ে আছে, শেষ হোৱাই নাই, বহুতকেইটা ষ্টেপছ বাকী আছে। গতিকে যিসকল নতুনকৈ এপ্লাই কৰিব তেওঁলোকেতো হয়তো নেক্সট ইয়েৰ পাবলৈ সক্ষম হ'ব, বা নেক্সট ইয়েৰ যেতিয়া আপোনালোকৰ কমপ্লিট হ'ব গোটেই প্ৰচেছটো, তেতিয়াহে আপোনালোকে গতিকে প্ৰথম চিলেক্ট হ'ব, আপোনালোকে পাব নে নাপাব সেইটো ওলাব আপোনালোকৰ। তাৰপিছত আপোনালোকে আচলতে যদি সকলো সঠিকে থাকে তেতিয়াহ'লে আপোনালোকে পাবলৈ সক্ষম হ'ব। গতিকে এয়া আপোনালোকৰ হ'ব নেক্সট ইয়েৰত হোৱাৰ বাবে যিসকলে আগতে কৰি থৈছিলে, অৰ্থাৎ যোৱা বছৰ যিসকলে কৰিলে তেওঁলোকৰ হয়তো এইবাৰ আগষ্টত সোমাইছেও চাগে বহুতৰে, আৰু যদি নাই সোমোৱা তেনেহ'লে নিশ্চয় কিছুদিনৰ ভিতৰতে আপোনালোকৰ হয়তো সোমাই যোৱাৰ চান্সেছ থাকিব। অট'মেটিকেলি সোমাই যাব, তাৰ কাৰণে কোনো ধৰণৰ আৰু চিন্তা কৰিব লগা বিষয় নাথাকে। আৰু লগতে আপোনালোকক যিসকলে OBC স্কলাৰশ্বিপ এপ্লাই কৰে তেওঁলোকে মানে, অৰ্থাৎ আপোনালোকে যদি ঈশান উদয় কৰিছে তেতিয়াহ'লে বাকী যিবিলাক OBC হওক ST হওক এইবিলাক নকৰিব, যিহেতু এপ্লাই কৰিও আপোনালোকৰ লাভ নহ'ব। যদিহে ঈশান উদয় পায় তেতিয়াহ'লে OBC নাপাব। গতিকে আপোনালোকে এটা স্কলাৰশ্বিপ এপ্লাই কৰি ৰাখক। চ' আপোনালোকক এইখিনি কথা জনালোঁ। আশা কৰিছোঁ ভিডিঅ'টো আপোনালোকৰ হয়তো ইম্পৰ্টেণ্ট হৈছে, প্ৰয়োজনীয় হৈছে। গতিকে জনালোঁ এইখিনি কথা। ধন্যবাদ।